মাকুমস্থিত TTC ইনফ্ৰা 4 লেনযুক্ত পথ নিৰ্মাণ কৰা প্ৰতিষ্ঠানটো বন্ধ কৰাৰ প্ৰতিবাদত ওলাই আহিল ৰাইজ। মাকুমত আছে জিয়াকুল কিংবা পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা এটা পথ। তিনিচুকীয়া জিলাৰ বহু বিতৰ্কিত প্ৰতিষ্ঠানটো হৈছে মাকু শুকান পুখুৰী আৰু বাইপাছস্থিত MSTTC ইনফ্ৰা নামৰ 4 লেনযুক্ত পথ। এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে পূৰ্বেও অবৈধভাৱে খনন কৰা প্ৰতিষ্ঠানটোত ব্যৱহৃত ডাম্পাৰ চালকৰ দৌৰাত্ম আদি বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। আনপিনে দুৰ্ঘটনাৰ ক্ষেত্ৰতো এই প্ৰতিষ্ঠানটোৰ বাহনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। এনেধৰণৰ ঘটনা বা বিতৰ্ক হোৱাৰ পিছতো কোনো ধৰণৰ শিক্ষা নোলোৱা MSTTC ইনফ্ৰা প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই পুনৰ জীৱকুল আৰু পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। প্ৰতিষ্ঠানটো তৈয়াৰ কৰি থকা কংক্ৰিটৰ পৰা নিৰ্গত হোৱা ধূলিয়ে সন্ধ্যা হ'লেই মাকুম 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মাকুম বাইপাছ চানি ধৰে। আকাশ পাতাল চানি ধৰা ধূলিয়ে চৌদিশে ধূলিময় পৰিৱেশ কৰি তোলে। ইপিনে ঘন কুঁৱলী তাতে আকৌ নিৰ্গত হোৱা ধূলিৰ প্ৰকোপৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰায় নিশ্চিত হৈ পৰিছে। স্থানীয় ৰাইজে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আজি পুৱাৰ ভাগত মাকুম শুকান পুখুৰীবাসী ৰাইজ আৰু প্ৰতিষ্ঠানটোৰ কাষতে লাগি থকা শুকান পুখুৰী NLR গ্ৰাণ্ট বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিষ্ঠানটো বন্ধ কৰিবলৈ ওলাই আহিল। যিহেতু আজি এপ্ৰক্স 4-5 মাহ ধৰি আমি এই জনাই আছো, যিহেতু এটি ৰোড মাকুম তিনিচুকীয়াৰ মাজতে আপোনাৰ TTC ইনফ্ৰা ইণ্ডিয়া বুলি এটা কোম্পানী আছে। কেঁচাৰ মিল চলোৱাৰ কাৰণে যিটো পলিউশ্যন হৈছে আমি থাকিব পৰা নাই। ওচৰতে 100 মিটাৰ ডিষ্টেঞ্চ নহওঁতে কিন্তু ইয়াত স্কুল আছে আৰু স্কুলতো এতিয়া ল'ৰা ছোৱালী উশাহ ল'বলৈ প্ৰব্লেম হৈছে। গুণোৎসৱৰ সময়ত স্কুলত বহুত প্ৰব্লেম হৈছে। লগতে আমি ঘৰত যদি ৰাতি কাপোৰ শুকাওঁ কাপোৰো কিন্তু পিন্ধিব নোৱাৰিছো, ইমান বেয়া অৱস্থা হৈছে। যিহেতু বাৰীত শাক পাচলি লগাইছো, এই শাক পাচলিও আমি খাব নোৱাৰিছো। আৰু যদি ৰাতি আমি গাড়ী বাইক লৈ আহোঁ কিন্তু আমাৰ এক্সিডেণ্ট দুৰ্ঘটনা হ'বলৈ কিন্তু ভয় হৈছে। যেনেকে আমি মানে চকুৰে দেখি নাপাওঁ। আৰু এই ফেক্টৰীখনত আমি জনাইছো যে আপোনালোকে এই মেচিনখন পলিউশ্যন কাৰণে নচলাব বুলি, যিহেতু ইয়াত জনবসতি এৰিয়া, ইয়াত বহুত ঘৰ আছে, ওচৰত স্কুল আছে, নচলাব বুলি জনাইছিলো। তথাপিও কিন্তু এখেতসকলে ৰাতি চলাই আছে। আজিৰ পৰা প্ৰায় 1 সপ্তাহমান আগতে আমি ইয়াত আহি জনাইছিলো যে তেখেতসকলে কৈছিলে কিবা ফিল্টাৰ লগাম বুলি, কিন্তু আজি পৰ্যন্ত হোৱা নাই। যোৱাকালি কিন্তু বহুতে থাকিব পৰা নাই আৰু এই কাৰণত কিন্তু বহুতৰ বেমাৰো হৈছে। ইয়াতে কাম কৰে কিছুমান লেবাৰৰো কিন্তু নাকৰ পৰা তেজ ওলাইছে বুলি আমি গম পাইছো। আৰু আমি এই ধনী ঘৰৰ নহয় যে আমি ইয়াত বেমাৰ হোৱাৰ পাছতে বেংগলোৰ চেন্নাইত আমি অপাৰেশ্যন কৰিবলৈ আমাৰ ইমান টকা নাই। গতিকে আমি স্পষ্ট কথা, এই স্বত্বাধিকাৰী যোনে হয় মালিকজন, এই কেঁচা মিলখন যদি চলাব বিচাৰিছে তেখেতৰ কিচনত গৈ পাকঘৰত কিন্তু লগাক। আমি শুকান পুখুৰীত চলিব নিদিম, আমি সকীয়াই দিছো। প্ৰশাসনক আমি ইয়াৰ বিষয়ে আমাৰ ইয়াত মহিলাগৈ অৱগত কৰিছিলে, কিন্তু জিলা প্ৰশাসনে কৈছে ইয়াৰ ওপৰত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম বুলি, কিন্তু আজি পৰ্যন্ত ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি আজি বাধ্যত পৰি কিন্তু ফেক্টৰীখন বন্ধ কৰিবলৈ ওলাইছো। ইমান ধূলি হৈছে, ইয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীকেইটাৰ খোৱা বোৱাত কি উশাহ লোৱাতো ইমান অসুবিধা হৈছে। আমি এইটোৱে হেৰি কৰিছো যে এইটো সোনকালে মানে বন্ধ কৰি দিব। চবৰে মানে কি ল'ৰা ছোৱালীৰ বেমাৰো হৈ আছে, কাৰণ কাপোৰ কানি চব বেমাৰ হৈ গৈছে। কিন্তু খানা মানে খোৱাটো ক্লাছত সোমাই গৈছে, খোৱাৰ ব্ৰাণ্ডা কি ভিতৰতো সোমাই গৈছে। আমি মানে খাব দিবৰ কাৰণে জেগা পোৱা নাই। ভিতৰত খালেও এনেকুৱা, বাহিৰতো এনেকুৱা। এইকাৰণে আমাৰ ল'ৰা ছোৱালী বেমাৰ হৈ যাব। এইকাৰণে সোনকালে বন্ধ কৰি দিব। কাষতে এটা প্ৰতিষ্ঠান আছে যিটোত কংক্ৰিট তৈয়াৰ কৰা হয়, আৰু কংক্ৰিট তৈয়াৰ কৰাৰ সময়ত গোটেই পৰিৱেশটো ধূলিময় হৈ পৰে, যিটোৱে আমাৰ বিদ্যালয়খনতো যথেষ্ট প্ৰদূষণ কৰিছে। আৰু সেই প্ৰদূষণে ধূলিখিনিয়ে ল'ৰা ছোৱালী উশাহ নিশাহ লওঁতেও সিহঁতৰ সোমাই যায়। বা আমাৰ যিটো MDM তৈয়াৰ কৰা হয়, MDMতো আমাৰ মানে খাদ্যত ধূলিখিনি পৰে, যিখিনি খোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে মানে অসুস্থ হৈ পৰিব পাৰে। গতিকে আমি এই প্ৰতিষ্ঠানটো গাঁৱৰ ৰাইজৰ দাবীত যিটো মানে বন্ধ কৰিবৰ বাবে দাবী জনাইছে, আমিও তাত সহযোগ কৰিছো। আমাৰ বিদ্যালয়খনৰ নাম শুকান পুখুৰী NLR প্ৰাথমিক বিদ্যালয়। মই বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী। জীৱকুল আৰু পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই প্ৰতিষ্ঠানটোৰ ওপৰত তিনিচুকীয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া হ'ব এতিয়া লক্ষণীয় বিষয়। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিক এনি।
মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ